গুড মৰ্ণিং গাইজ। আহক আমাৰ ভান্তেসকলে আৰু ভান্তে আৰু লগতে শ্ৰমণসকলে কেনেকৈ আমাৰ এনেকৈ যেতিয়া আমাৰ ৰং কাপোৰ লয়, যিটো চিবৰ বুলি কয়, সেইবোৰ লৈ পিন্ধি তেওঁলোকে এনেকৈ গাঁৱত এইটো পিণ্ডচৰণৰ কাৰণে যাত্ৰা কৰিছে। চব এইটো আমাৰ এইটো পৰম্পৰাগত নিয়ম হয়। যিখিনি লগতে আমাৰ যেনেকৈ আমাৰ বংশৰ বা আমাৰ বুদ্ধ ধৰ্মৰ মানুহখিনিয়ে মানে লাইফত এবাৰ হ'লেও এইটো কাপোৰ পৰিধান কৰিব লাগে। সেইবাবে মানে আমাৰ প্ৰত্যেক বছৰে বা হৈ থাকে এইটো আমাৰ নিয়মবোৰ। প্ৰত্যেক ঘৰৰ পৰা কোনোবা এনেকৈ ৰং কাপোৰ পৰিধান কৰি যেতিয়া কাপোৰটো এৰিব, তেতিয়া তাৰ আগদিনা বা এনেকৈ গাঁৱত ভ্ৰমণ কৰে। ভ্ৰমণ কৰোঁতে আমাৰ গাঁৱৰ বা সমাজৰ মানুহে এনেকৈ আহাৰ বা অন্ন বনাই মেলি দান কৰে। এইটো দেখিছেনে, হাতত যি ভান্তেসকলে লৈ আছে, এইটোক চেৱাইক বুলি কয়। এই চেৱাইকত আমি মানে অন্ন দান কৰোঁ। এইটো দান কৰিলে বহুত পুণ্যফল পোৱা যায় বা বহুত পুণ্যফলৰ ভাগী হয়। তেওঁলোকে এই অন্ন যেতিয়া গ্ৰহণ কৰি লৈ দুপৰীয়া 12টাৰ আগত তেওঁলোকে খোৱা বোৱা কৰে। তাৰপিছত তেওঁলোকে খাব নোৱাৰে। গতিকে এনেকৈ অন্নদান কৰাৰ পিছত চবেই সেৱা লৈছে। আৰু বিশেষকৈ আমাৰ বুদ্ধ ধৰ্মৰ মানুহখিনিয়ে কৰে, কিন্তু লগতে বেলেগ ধৰ্মৰ মানুহেও দিম বুলি ক'লে মন ইচ্ছা থাকিলে তেওঁলোকে দান কৰিব পাৰে। এইটোত কোনো বাধা নাই। দেখিছেনে, তেওঁলোকে যেতিয়া ভ্ৰমণ কৰিছে, লগতে আমাৰ সমাজৰ মানুহ বা আমাৰ বুদ্ধ ধৰ্মৰ মানুহসকলে চবেই সহযোগ কৰিছে, লগত যাতে অকলশৰীয়া নহয়, চবেই সহযোগ কৰি দিছে। চাওকচোন, বহুত ভাল লাগে নহয়নে বাৰু এনেকৈ ধৰ্মীয় অনুষ্ঠানবোৰ দেখিলে বা কিবা ধৰ্মীয় নিয়মবোৰ দেখিলে। সেইটো তাকে দেখাবলৈ আপোনালোকক আগবঢ়াইছোঁ ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। চেষ্টা কৰিছোঁ সৰু মৰু অকণমান আপোনালোকক দেখাবলৈ, তাকে দেখাইছোঁ। চাওকচোন, এনেদৰে ভান্তেসকলে খোজকাঢ়ি গোটেই গাঁওখন ভ্ৰমণ কৰিব। ৰাতিপুৱাতে ওলায় তেওঁলোকে, ৰাতিপুৱা ওলাই দুপৰীয়া 12টাৰ আগত তেওঁলোকে মন্দিৰ বা আমি কেম্প বুলি কওঁ আমাৰ বুদ্ধ ধৰ্মৰ মানুহে, গৈ তাৰ আগত আহাৰখিনি যিখিনি দান কৰিছে সেইখিনি খাব। আজিলৈ ইমান